আজি মই লৈ আহিছোঁ আপোনালোকৰ এটা প্ৰশ্ন আৰু সেই প্ৰশ্নটো হৈছে জীৱনত কোন বেছি একুৰেট বাৰু কোন বেছি সঠিক হয় নিগেটিভ লোকসকল নে পজিটিভ লোকসকল আপুনি কনফিউজ হৈছে ন মই আপোনাক কেনেধৰণৰ প্ৰশ্ন সুধিছোঁ বুলি মই যি সুধিছোঁ ঠিকেই সুধিছোঁ তেতিয়াহে আপুনি গম পাব আজি ভিডিঅ'টোত মই কি ক'ব বিচাৰিছোঁ বাৰু প্ৰশ্নটো উত্তৰ দিয়াৰ আগত মই মজিদ গগৈ আজি ডে 4 আপোনালোকক ৱেলকাম জনাইছোঁ বন্ধুসকল ইতিমধ্যে যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই জীৱনটো কেনেকৈ নতুনকৈ নিৰ্মাণ কৰিব নতুন জীৱন নিৰ্মাণক ডে 1 ডে 2 ডে 3 তেতিয়াহ'লে চাই লওক আই বটনতো এটা ভিডিঅ' দিয়া আছে আৰু যদি আপুনি বিচাৰে চেনেলটোত গৈ চাব পাৰে যে কি নহওক বন্ধুসকল বোলো হৰি ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম আৰু মোৰ কামেই হৈছে আপোনাৰ জীৱনৰ সমস্যা সমাধান কৰা কিছুমান ভিডিঅ' আনি দিয়াটো বন্ধুসকল আজি মোৰ প্ৰশ্ন হৈছিল কোন বেছি একুৰেট নিজৰ জীৱনত সঠিক নিগেটিভ লোকসকল নে পজিটিভ লোকসকল যদি উত্তৰটো আমি দিবলৈ যাওঁ আপোনাক তেতিয়াহ'লে উত্তৰটো এনেকুৱা ধৰণৰ হ'ব নিগেটিভ লোকসকল পজিটিভ লোকসকলতকৈ 60% য়েছ 60% বেছি একুৰেট কিন্তু তাতে এটা কিন্তু লাগি গ'ল কনফ্লিক্ট সেইটোৱে হয় বন্ধুসকল যদি আমি চাবলৈ যাওঁ নিগেটিভ লোকসকলে যিটো কাম ষ্টাৰ্ট কৰে বা পজিটিভ লোকসকলে যিটো কাম ষ্টাৰ্ট কৰে কিন্তু কোন বেছি টপত গুচি যায় কোন বেছি আগত গুচি যায় পজিটিভ লোকসকল নে নিগেটিভ লোকসকল বেছিভাগ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ নিগেটিভ লোকসকলে য'ৰ পৰা ষ্টাৰ্ট কৰিলে আজিলৈকে তাতেই আছে কিন্তু পজিটিভ লোকসকলে টপ লেভেলত গৈ পাইছেগৈ বহুত আগবাঢ়ি গ'ল তেখেতলোকে কিন্তু কিয় হ'ব পাৰে যি পজিটিভ লোকসকলে যিটো কাম ষ্টাৰ্ট কৰিছে হ'ব পাৰে সেই কামটো সঠিক একুৰেট নহ'ব পাৰে তেখেতলোকে ভুল কৰিব পাৰে কিন্তু তেখেতলোক পজিটিভ ন আৰু তাৰ কাৰণে কি কৰে ফেইল হোৱাৰ পিছতো চেঞ্জ লাইফ আনে নিজৰ কামত আৰু চেঞ্জিং আনি বাৰে বাৰে ফেইল হৈ তেখেতলোকে আগবাঢ়ি গুচি যায় কিন্তু নিগেটিভ লোকসকলে কি কৰে একশ্যন নলয় তেখেতলোকে ভাবে অ'কে কেতিয়াবা এবাৰ যদি একশ্যন লয় কিবা কাৰণত যদি অলপ ডিফিকাল্টি আহি যায় তাতে তেখেতলোকে ৰৈ যায় বিকজ অফ তেখেতলোকৰ মাইণ্ড নিগেটিভ গতিকে বন্ধুসকল মনত ৰাখিব নিগেটিভ লোকসকলতকৈ বেছি পজিটিভ লোকসকল এইকাৰণে আগবাঢ়ি যায় কাৰণ তেখেতলোকে নিজৰ লাইফত একশ্যন লয় কি লয় য়েছ একশ্যন লয় আৰু আপোনাৰ আউটকম আপোনাৰ ৰিজাল্ট এইটোৰ ওপৰত বেছি নিৰ্ভৰ কৰে আপুনি কিমান স্পীডলি আপুনি একশ্যন লৈছে আৰু আপুনি একশ্যন লোৱাত যিমানে পিছ পৰি গৈছে মনত ৰাখিব আপুনি যিটো লেভেলত আছিলে যিটো পজিশ্যনত আছিলে সেই পজিশ্যনতে থাকিব কেতিয়াও ছাকচেছফুলি আগবাঢ়িব নোৱাৰিব আপুনি নিজৰ লাইফত ডেভেলপ কৰিব নোৱাৰিব যদি নিজৰ লাইফত ডেভেলপ কৰিবলৈ হয় মই আকৌ এবাৰ আপোনাক কৈ দিছোঁ কথাটো তেতিয়াহ'লে একশ্যন লোৱাটো বহুত ইম্পৰ্টেণ্ট কি ল'ব লাগিব য়েছ একশ্যন আৰু তাৰ কাৰণে আপুনি দেৰি নকৰক পাৰিলে এতিয়াই এই ভিডিঅ'টো চোৱাৰ পাছতে একশ্যন লওক আৰু মোৰ আগৰ ভিডিঅ'খিনি চাই লওক যাতে নিজৰ লাইফটো আৰু ধুনীয়াকৈ আপুনি ডিজাইন কৰিব পাৰে এতিয়া আপোনাক মই যেতিয়া প্ৰশ্ন সোধোঁ আপুনি কম্পাউণ্ডিং ৰিজাল্টৰ বিষয়ে শুনিছেনে নাই যদি আপুনি শ্বেয়াৰ মাৰ্কেটত অলপ ধ্যান দিছে তেতিয়াহ'লে এই কথাটো নিশ্চয় শুনিছে কম্পাউণ্ডিং য়েছ কম্পাউণ্ডিং এতিয়া কম্পাউণ্ডিং লৈ পিনে বহুত কাহিনী আছে বহুত ধৰণৰ কথা আছে আপুনি চাব বেলেগ ইউটিউব চেনেলত গৈ হিন্দীত যদি সন্দীপ মহেশ্বৰী চেনেলত চাবলৈ যায় ডক্টৰ বিবেক বিন্দা চেনেলত চাবলৈ যায় পুষ্কা ৰাজ ঠাকুৰৰ চেনেলত যদি চাবলৈ যায় আপুনি কম্পাউণ্ডিঙৰ বিষয়ে গম পাব মই আপোনাক চিম্পলি কৈ থৈ গৈছোঁ কম্পাউণ্ড ৰিজাল্ট বহুত হেভিলি বহুত স্পীডলি আপোনাৰ জীৱনত কাম কৰে আৰু বহুত ভালদৰে কাম কৰে লাহে লাহে কৰিব কিন্তু বহুত ভালদৰে কৰিব চ' এক্সাম্পল আপুনি এজন বহুত শকত মানুহ দেখিছে নিশ্চয় আৰু তেখেতে কি বিচাৰিছে তেখেতৰ নিজৰ যোনটো ৱেইট আছে সেই ৱেইটটো কমাব বিচাৰিছে এতিয়া একেদিনাখনে তেখেতে ৱেইটটো কমাব পাৰিব নেকি আৰু তেখেতে জানে দুজন মানুহৰ যদি মই কথা কওঁ এজন নিগেটিভ আছিলে আৰু এজন পজিটিভ আছিলে নিগেটিভজনে জানে মই যদি ডেইলি সৰু সৰু একশ্যন লওঁ তেতিয়াহ'লে মই মোৰ এই কম্পাউণ্ড যিটো শকত আছে ফেট আছে সেই ফেটটো কমাব পাৰোঁ মই ডেইলি যদি সৰু সৰু ৱৰ্কছ কৰোঁ ৱৰ্কআউট কৰোঁ ডেইলি যদি মই খোৱা বোৱাটো অলপ নিয়মীয়া কৰোঁ মানে কণ্ট্ৰলত আনোঁ আৰু মই শ্লিপিং পেটাৰ্ণটো যদি সলাই দিওঁ তেখেতে জানে কিন্তু তেখেতে একশ্যন নলয় আৰু পজিটিভজনে জানে একশ্যন লয় আৰু যাৰ কাৰণে এদিনত নহয় এমাহত নহয় দুমাহত নহয় 3 মাহত নহয় 6 মাহত নিশ্চয় ৰিজাল্ট আহিবই আহিব য়েছ সেইটোৱে সঁচা আৰু সেইটোকে কয় কম্পাউণ্ডিং সৰু সৰু কাম আপুনি যদি কৰি যায় আপুনি নিজৰ লাইফত যিটো ড্ৰিম আছে আপুনি যদি ছাকচেছফুল হ'ব বিচাৰিছে আপুনি যিটো পজিশ্যনত পাব বিচাৰিছে তাৰ কাৰণে আপুনি সৰু সৰু ষ্টেপ যদি উঠাই যায় কম্পাউণ্ডিং ৰিজাল্টে এইটোৱে কয় তেতিয়াহ'লে আজি নহয় কাইলৈ আপুনি তাৰ ৰিজাল্ট নিশ্চয় পাব তাৰ আউটকাম নিশ্চয় পাব চ' বন্ধুসকল মই যিবোৰ কৈছোঁ এটা মাত্ৰ বেছিক আৰু চামেৰিয়ে হয়
জীৱনত মই আজি এই ভিডিঅ'টোত মই আপোনাক এইটোৱে বুজাব বিচাৰিছোঁ যেতিয়ালৈকে আপুনি একশ্যন নলয় তেতিয়ালৈকে আপুনি যি ঠাইত আছিলে তাতে ৰৈ যাব লাগিলে আপুনি যিমানেই নিজৰ লাইফত একুৰেট নহওক কিয় যিদিনাখনৰ পৰা আপুনি একশ্যন ল'ব সেইদিনাখনৰ পৰা লাহে লাহে আপোনাৰ লাইফত ষ্টেপ বাই ষ্টেপ আপুনি আগবাঢ়িবলৈ আৰম্ভ কৰিব এতিয়া লাষ্টৰ প্ৰশ্নটো হ'ল আপুনি একশ্যন ল'ব নে নলয় আপুনি ক'ব ল'ম কিন্তু ল'ম সেইটো ইম্পৰ্টেণ্ট নহয় আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে IQ ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে IQ এটা ইণ্টেলিজেণ্ট কুৱেশ্যন নহয় IQটো হৈছে ইমপ্লিমেণ্ট কৰা যিটো আপুনি জানে সেইটো আপুনি ইমপ্লিমেণ্ট কৰিছেনে নাই যদি ইমপ্লিমেণ্ট কৰা নাই আপুনি নিজৰ লাইফত নিজৰ কামত তেতিয়াহ'লে চাই লওক আপুনি কিমান ডাঙৰ এটা ভুল কৰিছে মাত্ৰ ভাবিলেই নহ'ব আৰু সেইকাৰণে আজি থাম্বনেইলত লিখা আছে মাত্ৰ ভাবিলেই নহ'ব কি কৰিব লাগিব একশ্যন ল'ব লাগিব আৰু একশ্যনেহে ৰিজাল্ট আনি দিয়ে মাত্ৰ ভাবিলেই নহ'ব একশ্যন ল'ব লাগিব একশ্যনেহে ৰিজাল্ট আনি দিয়ে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত আপোনালোকক ধন্যবাদ বন্ধুসকল লৈ আহিম 12 দিনত 12টা ভিডিঅ' যি আপোনাৰ লাইফ চেঞ্জ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি লওক আকৌ ভিডিঅ' যদি চোৱা নাই চাই লওক এনেকুৱা মজাদাৰ ভিডিঅ' আৰু বেলেগত নাপাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'